বেছিমাৰীত ব্যৱসায়িক প্ৰতিষ্ঠান উচ্ছেদস্থলীত উত্তপ্ত পৰিস্থিতি অলগাৰ বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত AIUDF আৰু আমচুৰ মাজত তীব্ৰ সংঘাত দৰং জিলা আমচুৰ সভাপতি মাহবুবুল হকক AIUDF কৰ্মীৰ আক্ৰমণ উচ্ছেদৰ নামত নাটক কৰাৰ অভিযোগ দৰং আমচুৰ সভাপতি মাহবুবুল আলমে সাংবাদিকক মন্তব্য দি থকা অৱস্থাত বিধায়ক আৰু AIUDF কৰ্মীৰ সমৰ্থনেৰে আমচু মুৰ্দাবাদ ধ্বনি তাৰপিছত দুই ফৈদৰ মাজত সংঘাতৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া আমচুৰ কেন্দ্ৰীয় উপসভাপতি আব্দুৰ ৰহমান বিশ্বাসৰ আইনী যুঁজৰ লগতে গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অলগাৰ বেছিমাৰীত উচ্ছেদৰ নামত নাটক কৰাৰ অভিযোগ আমচুৰ আজি বেছিমাৰী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ দৈপাম বেছিমাৰী সংযোগী পথৰ দুয়োকাষে থকা 88টা দোকানত দৰং জিলা প্ৰশাসনে আজি চলাই আছিল উচ্ছেদ অভিযানত উপস্থিত হৈছিল দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ লগতে দলীয় কৰ্মীসকলো অভিযোগ অনুসৰি ৰাস্তাৰ দুয়োকাষে 80 ফুট উচ্ছেদ কৰাৰ কথা আছিল যদিও 50 ফুট ৰাস্তা উচ্ছেদ কৰাৰ অভিযোগ দৰং আমচুৰ ঘটনাস্থলীত আমচু কৰ্মীৰ এটা দলে উপস্থিত হয় প্ৰশাসনে উচ্ছেদৰ নামত নাটক চলোৱাৰ অভিযোগ তুলি সাংবাদিকৰ আগত মন্তব্য দি থকাৰ সময়তে AIUDF আৰু আমচু কৰ্মীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় একাংশ AIUDF কৰ্মীয়ে আক্ৰমণ কৰে আমচু কৰ্মীসকলক ইফালে বিধায়ক মজিবুৰ ৰহমানে কয় যে আমচুৱে গৰুখুটিৰ উচ্ছেদৰ সমৰ্থন কৰা দি বেছিমাৰীত উচ্ছেদৰ সমৰ্থন জনাইছে অন্যফালে বিধায়ক মজিবুৰ ৰহমানৰ উপস্থিতিত হোৱা সংঘাতৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমচুৰ কেন্দ্ৰীয় উপসভাপতি আব্দুৰ ৰহমান বিশ্বাসে বেছিমাৰীত আপোনালোকে শুনিলে আচৰিত হ'ব মই বিধায়ক হোৱাৰ পিছৰ পৰা কংগ্ৰেছে এটা চক্ৰান্ত কৰি আছে কেনেকা চক্ৰান্ত কৰিছে বেছিমাৰীৰ পৰা মই বিধায়ক হৈছোঁ ইলিয়াছ দাখাৰপুৰৰ পৰা বিধায়ক হৈছোঁ যি হওক দলগাঁও সমষ্টিৰ ৰাইজে মোক বিধায়ক বনাইছে বেছিমাৰীত কোনো উন্নয়ন হোৱা নাছিলে 15 বছৰত বেছিমাৰী ড্ৰেইন নাছিলে বেছিমাৰী মেইন ৰোডত এইটো ৰোডত হস্পিটেল যিটো ৰোড ৰাস্তা যিটো আপোনাৰ হাই চেণ্টাৰ ৰোড এই ৰোডত একাটো পানী আছিলে 15 বছৰ মানুহে জাতৰ যন্ত্ৰণা ভুগিছে ড্ৰেইন নাই খোৱা পানী বিধি ব্যৱস্থা আছে মাৰ্কেটত চব্জি মাৰ্কেটত আপোনাৰ চব্জি মাৰ্কেটৰ অৱস্থা বেয়া আছিলে একাটো পেক আছিলে গতিকে মই বিধায়ক হোৱাৰ পিছত গোটেইখিনি কাম সম্পূৰ্ণ কৰি দিছোঁ এই কথাখিনি মানে আপোনাৰ এইবাৰ যিহেতুকে বেছিমাৰীৰ পৰা কংগ্ৰেছ উচল হৈছে কংগ্ৰেছে আমচুক মানে হেৰি ইউজ কৰি কিনে দৰং জিলা আমচুৰ সভাপতিৰ লগত আলোচনা কৰি এই কামখিনি কৰি যাতে মোৰ এটা বদনাম হয় মই উচ্চতৰ বিৰুদ্ধে মই কিন্তু ৰাস্তা বহলীকৰণ ফেভাৰত ৰাস্তা বহল হ'ব লাগে ৰাস্তাৰ কাম মই চেংচন কৰাই আনি দিছোঁ 8 কোটি টকা মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি মই চেংচন কৰাই দিছোঁ কাম চলি আছে ইয়াতে আগতে 25 ফুট আছে ৰাস্তা এই ৰাস্তা আলোচনাৰ মাধ্যমত আমি 50 ফুট কৰিছোঁ কিন্তু আমচুৱে হঠাৎ ডিচিশ্যন লৈছে আপোনাৰ 40 ফুট কৰিব লাগে 80 ফুট কৰিব লাগে 80 ফুট কৰিলে গোটেই বেছিমাৰী আপোনাৰ ধোঁৱা হৈ যায় প্লাছ এটা কথা লিখি তেখেতসকলে দিছে যে আপোনাৰ ইমানৰ নম্বৰ আৰু ইমানৰ নম্বৰ দাগ আপোনাৰ উচ্ছেদ কৰিব লাগে এই দাগত গোটেই বেছিমাৰীখন আছে গতিকে আমচুৰ এই কথাটো বুজি পোৱা না আমচু আমাৰ জাতীয় সংগঠন বুলি কয় কিন্তু সেই আমচুৰ এজন দৰং জিলাৰ সভাপতিয়ে যেতিয়া নেকি লিখি দিছে যে গোটেই দাগখন উচ্ছেদ কৰিব তাৰ মানে কি গোটেই বেছিমাৰী উচ্ছেদ কৰিব লাগে এইটো কাৰবাৰ না কাৰবাৰ এটা পৰিচালনা আছে নিশ্চিতভাৱে কাৰবাৰ পলিটিকেল হেৰি মানে বেনিফিটৰ কাৰণে আমচুক ইউজ কৰা হৈ আছে বামুৰিক ইউজ কৰিছে গতিকে এই ক্ষেত্ৰত আমি তীব্ৰ গৰিহণা দিছোঁ মই বেছিমাৰী ৰাইজৰ কাৰণে জান দিবৰ কাৰণে ৰেডি আছোঁ এই ৰাইজৰ কাৰণে মই জান দিবৰ কাৰণে ৰেডি আছোঁ মই কৈছোঁ ৰাস্তা বহল কৰিব লাগে 50 ফুট কৰক কিন্তু ইয়াতকৈ আৰু আপুনি 1 ইঞ্চি বহল কৰিব নেকি নেশ্যনেল হাইৱে আজি 50 ফুট নহয় গতিকে এইটো ৰাস্তা কিহৰ কাৰণে 50 ফুট বহল কৰিব লাগে মই শুনামতে কিবা আপোনাৰ মানে আমচুৰ লগত কিবা দোকানদাৰৰ লগত কিবা খেলিমেলি এটা হৈছে আৰু এই ক্ষেত্ৰত কিছু পৰ্টেল মানে নিউজত যিহেতু আপোনালোক আছে আৰু আপোনালোকে এই ক্ষেত্ৰত জড়িত আছে কেতিয়াবা পইচা অলপ মানে মিলাই চিলাই দিলে ঠাণ্ডা হৈ যায় আপোনালোকে আৰু পইচা নিদিলে আপোনালোক গৰম হৈ যায় গতিকে এই ক্ষেত্ৰত কালি শুনামতে যে কেইজনমান পৰ্টেল নিউজৰ মানে হেৰিও মানে ৰিপৰ্টাৰো মানে মহলটোত গৈ কিনে বেছিকাৰী কৰিছে মই প্ৰথমৰ পৰা কৈ আছোঁ যে ইয়াতে দৰং জিলা আমচুৱে বা আমাৰ বেছিমাৰী আঞ্চলিক আমচুৱে এই দৈপাম বেছিমাৰী ৰাস্তালৈ যিখিনি প্ৰতিবাদ কৰিছে এইটো ইয়াতে আমচুৰ ব্যক্তিগত কোনো স্বাৰ্থ লৈ আমচুৰ ব্যক্তিগত কোনো লাভালাভ কৰা নাই ইয়াত বৃহত্তৰ ছাত্ৰ ছাত্ৰী ৰাইজৰ স্বাৰ্থত কৰি আছে আৰু জিলা প্ৰশাসনে আজি তেওঁলোকেই আপোনাৰ তাৰিখ নিৰ্ধাৰণ কৰি ইয়াতে তেওঁলোকে জোকমাকৰ দায়িত্বটো আমাৰ নহয় তেওঁলোকে জোকমাক কৰি আপোনাৰ 87 ফুট কৰিছে তাৰপিছত 80 ফুট লাষ্ট আমাৰ তেওঁলোকে জিলা প্ৰশাসনে যোৱা সোমবাৰ আমি কোনো উপস্থিত নাছিলোঁ চক্ৰবিষয়া মহোদয় নিজে আপোনাৰ লাটমণ্ডল লৈ ইয়াতে তেওঁলোকে জোকমাক কৰি আমাক জনাইছিল যে আমি আপোনালোকক জনাই দিলোঁ যে আমাৰ ইয়াতে 70 ফুট আমি চূড়ান্ত কৰিছোঁ আৰু 70 ফুটেই আপোনাৰ ভঙা হ'ব গতিকে সেই হিচাপে নাভাঙি আজি যিটো তেওঁলোকে নাটক কৰি আছিল আৰু ইয়াতে বিভিন্ন আপোনাৰ স্তৰৰ ৰাইজ সৰ্বসাধাৰণ এই ছাত্ৰ ছাত্ৰী আৰু আমি আগুৱাই আহিছিলোঁ আৰু এই কথাখিনি তেওঁলোকে চক্ৰবিষয়া মহোদয় ইয়াতে আপোনাৰ বাৰে বাৰে আমাক মাতি আছিল যে আপোনালোক আহক
আৰু সেই হিচাপে আহিছোঁ, কিন্তু অহাৰ পিছত চক্ৰবিষয়া মহোদয়ে কিন্তু আমাৰ লগত ইয়াতে তেওঁ কোনো সাক্ষাৎ নিদিলে। সাক্ষাৎ নিদিয়াৰ পিছত আপোনালোকে জানে যে আপোনালোকৰ আগত আমাৰ সংগঠনৰ বা ৰাইজৰ মন্তব্যখিনি দি থকা সময়ত ইয়াতে আপোনাৰ এই বিধায়কৰ নেতৃত্বত মানুহখিনি আহি তেওঁ এটা জাতীয় সংগঠন, ইয়াতো ব্যক্তিগতভাৱে মোৰ লগত কোনো কথা নাই, সেই জাতীয় সংগঠন আপুনি তেওঁলোকে মুৰ্দাবাদ দিলে, গো বেক দিয়াৰ পিছত ৰাইজে এই কথাখিনি বেয়া পাইছে, ৰাইজে ইয়াৰ প্ৰতিবাদ কৰিছে। আৰু তাৰপিছত আপোনালোকে চাইছে তেওঁলোকৰ বিহেভিয়াৰ, তেওঁলোকে কি ধৰণে আমাৰ ৰাইজখিনিক তেওঁলোকৰ মানুহখিনি কি ধৰণে কৰিছে আপোনালোকে নিশ্চয় আপোনালোকৰ কেমেৰাত বন্দী হৈ আছে। গতিকে এই কথাখিনি মই ব্যক্তিগতভাৱে একো নকওঁ, সৰ্বসাধাৰণ ৰাইজে ইয়াৰ ওপৰত নিশ্চয় সিদ্ধান্ত ল'ব। আৰু আজি যিটো ইয়াত উচ্ছেদনৰ মাজত যিটো নাটক কৰি গ'ল, ইয়াৰ ওপৰত আমি জিলা উপায়ুক্ত চক্ৰবিষয়া মহোদয়ে যিহেতু ইয়াত উচ্ছেদ চলালে, গতিকে আমি এই বিষয়টো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লৈ যোৱাৰ কাৰণে কৰিম। আৰু ইয়াত যে আজি এটা নাটক চলিল, এই কথাখিনি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কম দিনৰ ভিতৰতে আমি অৱগত কৰাম। আৰু অন্যথাই যদি এইখিনি আমি কোনো ইয়াত ৰাইজৰ যদি স্বাৰ্থ পূৰণ নহয়, আমি ইয়াত কোৰ্টলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিম। কাৰণ ইয়াতে সম্পূৰ্ণ চৰকাৰে মানে বেদখল কৰি কোনোবাই বিল্ডিং বনাব, কোনোবাই 10টাকৈ ঘৰ বনাব, গতিকে ইয়াৰ ওপৰত আমাৰ ৰাইজৰ আপত্তি থাকিবই। নাই শুনক, আমি ইতিমধ্যে আমি জিলা কাৰ্যকৰী সভা আমি ঘোষণা কৰি অতি জৰুৰী জিলা কাৰ্যকৰী সভা আৰু 5টা বজাত দিয়া হৈছে। ইয়াত পৰৱৰ্তী যি সিদ্ধান্ত হ'ব আপোনাৰ জিলা কাৰ্যকৰী সভাই সিদ্ধান্ত গ্ৰহণ কৰিব। তো আমি সদৌ সংখ্যালঘু ছাত্ৰী ইউনিয়নৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ যে আমি ইয়াত সংঘাত কৰিবলৈ অহা নাই। আমি ৰাইজৰ স্বাৰ্থত আমি ইয়াত এই বহুদিনীয়া এটা সমস্যা আছিল যে দৈপাম বেচিমাৰী ৰাজপথটো যান জঁট হৈ বহুত অসুবিধাৰ সৃষ্টি হয়। সেইটো মুকলি কৰাৰ কাৰণে আমচিয়ে আজি বিগত প্ৰায় 10 বছৰৰ পৰা আন্দোলন কৰি আছে। আৰু আন্দোলন কৰি থকাৰ সময়ত আজি জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ চলি আছে। উচ্ছেদ যিটো নাটকীয় উচ্ছেদ চলি আছে, ইয়াৰ লৈ আমি সংবাদ মাধ্যমৰ আগত আমাৰ ক্ষোভখিনিয়ে প্ৰকাশ কৰিছোঁ। আমাৰ সংঘাত কোনো বিধায়ক কোনোবা জনপ্ৰতিনিধিৰ লগত নহয়, আমাৰ এই সংঘাতটো হ'ল আমাৰ জিলা প্ৰশাসনৰ লগত। জিলা প্ৰশাসনে ইতিমধ্যে 80 ফুটমান ৰাস্তা জোখমাপ কৰাৰ পিছত যেতিয়া নেকি সেইটো 50 ফুটলৈ নামি আহিল, কিহৰ কাৰণে নামি আহিলে গোটেই বিষয়খিনি আমি জিলা আয়ুক্ত মহোদয়ক আমি অৱগত কৰাইছিলোঁ। আৰু সেই নাটকীয় উচ্ছেদ এটা ইয়াত হ'বলৈ গৈ আছে বুলি আমি 2 দিন আগতেও আমি লিখিত আকাৰে আমি জিলা আয়ুক্তক আমি অৱগত কৰাইছোঁ। আৰু আজি আহি সেই পৰিৱেশটো আমি দেখিছোঁ। আমাৰ ল'ৰাখিনিয়ে প্ৰশাসনৰ লগতে আলোচনা কৰি আছিল আৰু সংবাদ মাধ্যমৰ বিষয়ববীয়া ব্যক্তিসকলৰ লগতে আমাৰ সাক্ষাৎকাৰটো লোৱা হৈ আছিল। সেই মুহূৰ্তত আমচু মুৰ্দাবাদ, আমচু গবেক আৰু কোনোবা আমাৰ জিলা সভাপতিৰ ওপৰত যদি কোনোবাই এনেকৈ আহিছে, এইটো দুৰ্ভাগ্যজনক কথা। গতিকে আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। এটা কথা মনত ৰাখিব যে ভয় ভাবুকিৰে কেতিয়াও আমচুৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। সি MLA হওক, মিনিষ্টাৰে হওক আৰু কিবা হওক, কেতিয়াও আমাৰ কণ্ঠ ৰুদ্ধ কৰিব নোৱাৰে। ৰাইজৰ স্বাৰ্থত আমি মাৰ খোৱাকৈ আমাৰ জীৱন দিয়াৰো আমাৰ নজিৰ আছে। কোনোবাই যদি ভাবিছে যে আমি ৰাইজৰ হৈ মাত মাতিলে কাক বা ধমকি দিব, মাৰিব, তাৰ কাৰণে আমচুৱে কেৰেপ নকৰে, আমচু ভয় নকৰে। আমচুৰ ল'ৰাখিনিয়ে ৰাইজৰ স্বাৰ্থত শ্বহীদ হোৱাৰ কাৰণেও প্ৰস্তুত হৈ থাকে, মাৰপিটটো দূৰৰ কথা। গতিকে আমি আপোনালোকৰ জৰিয়তে সেইসকল ব্যক্তিক প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে যিমান ভয় ভাবুকি দেখাব, আমচুৰ আন্দোলন আৰু সিমান শক্তিশালী হ'ব। আৰু অনাগত দিনত এই ৰাস্তা মুকলি কৰাৰ কাৰণে আমচুৱে দৃঢ়ভাৱে কঠোৰ আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব। এইটো ৰাস্তাত আগৰ পৰাই বহুত ট্ৰেফিক জাম হৈছিলে আৰু সেইটো কাৰণে স্কুলীয়া ছাত্ৰ ছাত্ৰী হওক বা সাধাৰণ ৰাইজ হওক, সকলোৰে অসুবিধা হৈ আছিলে। এম্বুলেঞ্চ হওক বা যিমান ইমাৰ্জেঞ্চি ছাৰ্ভিচ হওক, কোনো ইয়াতে অহা যোৱা কৰাবলৈ বহুত অসুবিধা হৈছিলে। আৰু বিশেষকৈ আমাৰ বেচিমাৰী যোন পুলিচৰ পেট্ৰল আউটপোষ্টৰ ওচৰৰ দোকানখিনিৰ কাৰণে অত্যন্ত ট্ৰেফিক জাম হৈ আছিলে। সেইকাৰণে আজি এইখিনি খালী কৰি দিয়া হৈছে দোকানখিনি। আৰু টোটেল দোকান হৈছে আমাৰ 88খন দোকান। আৰু ৰাস্তাটো বহল হ'ব ষ্টাৰ্টিঙত আমাৰ 60+ ফিট আৰু তাৰ পৰা 50 ফিট কৰি মেলি আমি খালী কৰাই দিছোঁ। ৰাইজে সহযোগ কৰি আছোঁ। সমস্যা সমাধান হ'ব, কিন্তু তাৰ লগতে আমি চবেই মানে ভালকৈ বহি মেলি ডিচিপ্লিন আনিলে ভাল হয়। ইয়াতে ৰিক্সা হওক বা ঠেলা হওক, ৰিক্সা হওক, চবেই বহুতো ইয়াতে ট্ৰেফিক জাম কৰে। তো ৰাস্তাটো ওলাই দিয়াৰ লগতে আমি চবেই ডিচিপ্লিন যদি আনো, তেতিয়া নিশ্চয় ঠিক হ'ব। বিশেষকৈ যান জঁটৰ কাৰণ হৈছে এটা ৰিক্সাৰ কাৰণে বেলেগ কিবা ৰাজস্থানৰ ব্যৱস্থা হ'ব বুলি ৰিক্সা সন্থাৰ লগত আমি আকৌ বেলেগকৈ বহিম, তেওঁলোকক বুজাম, তেওঁলোকক মিটিং এখন মাতিম। আৰু এইটো ফাৰ্ষ্ট ষ্টেপ, ছেকেণ্ড ষ্টেপত আমি আৰু কি কৰিব পাৰি আমি কাম কৰিম।